Hello my dear students. তোমালোক আটাইকেইটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি 2026 চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা HSLC এক্সামিনেশ্যন যেটো হ'ব তাৰ বাবে অসমীয়া বিষয়ৰ এটি দৰকাৰী পাঠ হৈছে বিপৰীত শব্দ। ইয়াৰ পৰা পৰীক্ষা 2 নম্বৰ দিয়া থাকিব। এই 2 নম্বৰৰ বাবে কোনবিলাক শব্দ আমাৰ প্ৰায় বেছিকৈ দিয়া দেখা যায় আমি সেই বিষয়ে আলোচনা কৰিম আৰু আজিৰ এই ভিডিঅ'টিত আমি 1999 চনৰ পৰা 2025 চনলৈ প্ৰায় বেছিভাগ বৰ্ষৰ প্ৰশ্নসমূহ ইয়াত আলোচনা কৰা হৈছে। কোনটো শব্দ আহিছিল আৰু কোনবিলাক তাৰ উত্তৰ হয় তাকে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ' চাবা। এইখিনি চালে তোমালোকে 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে যথেষ্ট হ'ব। আৰু এই প্ৰশ্নসমূহ তোমালোকৰ কপিত নোট ডাউন কৰি ল'বা। নিশ্চয়কৈ পৰীক্ষাৰ সময়ত তোমালোকে শুদ্ধকৈ ইয়াৰ উত্তৰসমূহ লিখিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। তোমালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহোঁ বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ জানি লওঁ। আমি ইয়াতে 1999 চনৰ যিবিলাক প্ৰশ্ন আছিল 2000 চন এনেকৈ আমি আগবাঢ়ি গৈ থাকে। এটি আমাক শব্দ দি আছিল হৰ্ষ। হৰ্ষ মানে আনন্দ বুজায়। হৰ্ষৰ বিপৰীত শব্দ হ'ব বিষাদ বা নিৰানন্দ। স্থাৱৰ এই শব্দটি আটাইতকৈ বেছিকৈ দিয়া শব্দ। এতিয়ালৈকে যিকেইটা শব্দ আহিছে তাৰ ভিতৰত এইটো বেছিকৈ দিয়া আছে। স্থাৱৰ, ইয়াৰ বিপৰীত শব্দ হ'ব অস্থাৱৰ। সম্পদ, সম্পদৰ বিপৰীত কি হ'ব? অভাৱ বা দাৰিদ্ৰতা। আমাক পৰীক্ষাত যিকোনো এটা লিখিলেই হ'ব। বহুকেইটা শব্দৰ মই দুটাকৈ দিয়া আছে বা তিনিটাকৈ কোনোবাটো দিয়া আছে। আমি পৰীক্ষাত যিকোনো এটা লিখিলেই হ'ব। আবাহন, বিসৰ্জন। উজনি, উজনিৰ বিপৰীত কি হ'ব? নামনি। প্ৰথম তিনিটা দি আছিল 1999 চনৰ প্ৰশ্ন কাকতত আৰু আবাহন আৰু উজনি এই দুটা 2000 চনত দিয়া আছিল প্ৰশ্নটি। 2000 চনৰ আৰু দুটা শব্দ স্বাধীন, স্বাধীনৰ বিপৰীত কি হ'ব? পৰাধীন। দুৰ্বল, সবল, এই দুটাও 2000 চনৰ প্ৰশ্ন কাকতত দিয়া আছিল। 2001 চনৰ দুটা প্ৰশ্ন দিয়া আছিল জন্ম, জন্মৰ বিপৰীত কি হ'ব? মৃত্যু। উদয়, অস্ত, যেনেকৈ সূৰ্য পূব পিনে উদয় হয়, পশ্চিমত অস্ত যায়, গতিকে উদয় অস্ত এইটো 2001 চনৰ আছিল। অনুকূল, অনুকূলৰ বিপৰীত হ'ব প্ৰতিকূল, এইটো 2002 চনৰ প্ৰশ্ন আছিল এইটো। জ্ঞানী, জ্ঞানীৰ বিপৰীত হ'ব অজ্ঞানী। আনন্দ, এই শব্দটি 2000 চন, 2002 চন আৰু 2012 চনত দিয়া আছিল। আনন্দৰ বিপৰীত হ'ব নিৰানন্দ বা বিষাদ। আকৰ্ষণ, বিকৰ্ষণ, এইটো 2002 চনৰ আছিল। 2002 চনৰ ৰিপিটাৰ্ছত দিয়া প্ৰশ্ন আছিল ওখ, ওখৰ বিপৰীত হ'ব চাপৰ। গ্ৰহণ, বৰ্জন বা ত্যাগ কৰা, এইটো 2003 চনৰ প্ৰশ্ন কাকতত দিয়া আছিল। আবিৰ্ভাৱ, এই প্ৰশ্নটিও দিয়া আছে, বহুতবাৰ দিয়া আছে। আবিৰ্ভাৱ এই 2003 চনত দিয়া আছে, পিছতো আহিছে বাৰু, আমি আলোচনা কৰিম সেইখিনি। আবিৰ্ভাৱৰ বিপৰীত হ'ব তিৰোভাৱ বা অন্তৰ্ধান। প্ৰাচীন, প্ৰাচীনত দুটা লিখিব পাৰিম, প্ৰাচীনত আধুনিক লিখিব পাৰিম বা নতুন লিখিব পাৰিম। উচ্চ, নিচ, এইটো 2003 চনৰ প্ৰশ্নত দিয়া আছিল এইখিনি। প্ৰশংসা, প্ৰশংসাৰ বিপৰীত কি হ'ব? নিন্দা বা সমালোচনা, 2006 চনৰ প্ৰশ্ন কাকত দিয়া আছিল। উন্নতি, অৱনতি, এইটো 2006 চনৰ প্ৰশ্ন কাকত দিয়া আছিল। সুখী, সুখীৰ বিপৰীত কি হ'ব? দুখী। মৃত, মৃতৰ বিপৰীত হ'ব জীৱিত, এইটো 2006 চন আৰু 2010 চন দুটা বছৰত দিয়া আছিল। নিৰ্ভুল, নিৰ্ভুলৰ বিপৰীত কি হ'ব? ভুল। জ্যেষ্ঠ, 2007 চনত দিয়া আছিল প্ৰশ্নটি, জ্যেষ্ঠৰ বিপৰীত কনিষ্ঠ, আকৌ 2008 চনত কনিষ্ঠৰ বিপৰীত দিয়া আছিল। ইয়াৰ ইতিমধ্যে গমেই পাইছোঁ কি হ'ব? জ্যেষ্ঠ। 2008 চনৰ আৰু 2010 চনত এটা শব্দ দিয়া আছিল পৰোক্ষ, পৰোক্ষৰ বিপৰীত কি হ'ব? প্ৰত্যক্ষ। পৰোক্ষ মানে ইনডিৰেক্ট আৰু প্ৰত্যক্ষ মানে হৈছে ডিৰেক্ট। আশীৰ্বাদ, অভিশাপ, এইটো 2009 চনত প্ৰশ্ন দিয়া আছিল। ইহলোক, পৰলোক। অমৃত, বিষ বা গৰল, দুইটাই শুদ্ধ হয়। অকৃতজ্ঞ, আনগ্ৰেটফুল, আৰু কি হ'ব? গ্ৰেটফুল বা কৃতজ্ঞ, এইটো 2011 চনৰ প্ৰশ্ন কাকত দিয়া আছিল। দুখ,
দুখৰ বিপৰীত কি হ'ব গুণ এইটো 2009 চন আৰু 2012 চনত এই প্ৰশ্নটি দিয়া আছিল দেশদ্ৰোহী ইয়াৰ বিপৰীত কি হ'ব দেশপ্ৰেমিক বিশ্বাস অবিশ্বাস আশা নিৰাশা উত্তম অধম আশা আৰু উত্তম এই শব্দ দুটা 2013 চনৰ প্ৰশ্নকাকত দিয়া আছিল 2013 চনৰ অন্য এটা শব্দ আছিল কৃতজ্ঞ অকৃতজ্ঞ 2014 চনৰ তিনিটা শব্দ দিয়া আছিল তাৰ এটা আছিল আকাশ আকাশৰ বিপৰীত হয় পাতাল ইহকাল ইহকালৰ বিপৰীত হয় পৰকাল টান ইয়াত বহুত কেইটা লিখিব পাৰোঁ টান মানে যেনেকৈ প্ৰশ্নকাকত টান হয় সহজ তাৰ বিপৰীত হ'ব টানৰ বিপৰীত উজু লিখিব পাৰোঁ টানৰ বিপৰীত যেনেকৈ আমি কোনো যেনেকৈ শিলগুটি কি হয় টান হয় তাৰ বিপৰীত আমি কি লিখিব পাৰোঁ ঢিলা লিখিব পাৰোঁ গতিকে ইয়াত যিকোনো আমি এটা লিখিলে ইয়াৰ উত্তৰটি শুদ্ধ হ'ব 2015 চনৰ অন্য এটা 2015 চনৰ এটা শব্দ দিয়া আছে গহীন গহীনৰ বিপৰীত হ'ব পাতল 2015 চনৰ আৰু বাকী কেইটা শব্দ যেনেকৈ কৃষ কৃষ শব্দটোৰ অৰ্থ হৈছে ক্ষীণ বা দুৰ্বল গতিকে ইয়াৰ বিপৰীত কি হ'ব স্থূলকায় স্থূলকায় শব্দটোৰ অৰ্থ হৈছে শকত বা ডাঙৰ সন্মান ইয়াৰ বিপৰীত শব্দ হ'ব অসন্মান ক্ষয় ক্ষয়ৰ বিপৰীত হ'ব বৃদ্ধি বা গঠন গতিকে এইখিনি আছিল 2015 চনলৈকে কেইটামান প্ৰশ্ন বাকি ইয়াতে 2019 চনৰ পৰা বাকিখিনি প্ৰশ্ন ইয়াত দিয়া আছে আমি বাকিখিনি জানি লওঁ এটা প্ৰশ্ন এতিয়া তোমালোকৰ বাবে দিছো যেনেকৈ ইয়াতে এটা শব্দ লিখা আছে মিঠা এই শব্দৰ বিপৰীত শব্দ কি হ'ব তোমালোকে কমেন্ট বক্সত জনাবা হোৱাট ইজ দ্য অপজিট ৱৰ্ড অফ সুইট মিঠা শব্দৰ বিপৰীত কি হ'ব তোমালোকে কমেন্ট বক্সত জনাবা এতিয়া আমি আলোচনা কৰিম 2019 চনত কি প্ৰশ্ন দিয়া আছিল প্ৰশ্ন এনেকৈ দিয়া আছিল তলৰ যিকোনো দুটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা বিস্তৃত প্ৰাচ্য আৰু আবিৰ্ভাৱ আবিৰ্ভাৱ ইতিমধ্যে আমি আলোচনা কৰিছোৱে বিস্তৃতৰ বিপৰীত কি হ'ব বিস্তৃত মানে আছে ডিটেইল বুজায় তাৰ বিপৰীত কি হ'ব সংক্ষিপ্ত প্ৰাচ্য পাশ্চাত্য আবিৰ্ভাৱ তিৰুভাৱ বা অন্তৰ্ধান ইতিমধ্যে এই শব্দটি আলোচনা কৰিছোৱে বাৰু 2020 চনৰ প্ৰশ্নকাকতত আমাক দিছিল দুটা শব্দ মাত্ৰ স্তুতি আৰু সুখুপ্তি স্তুতি মানে প্ৰশংসা কৰা গতিকে তাৰ বিপৰীত কি হ'ব নিন্দা বা সমালোচনা কৰা সুখুপ্তি মানে হৈছে সুপ্ত অৱস্থাত মানে শুই থকা টোপনি তাৰ বিপৰীত কি হ'ব জাগ্ৰত বা সচেতন 2021 চনত আমাক তিনিটা শব্দ দিয়া আছিল হ্ৰাস উৎকৃষ্ট আৰু অতিবৃষ্টি হ্ৰাস শব্দৰ কি হ'ব বিপৰীত শব্দ হ'ব বৃদ্ধি উৎকৃষ্ট নিকৃষ্ট অতিবৃষ্টি অনাবৃষ্টি অতিবৃষ্টি মানে জোখতকৈ বেছি পৰিমাণে যদি নেৰানেপেৰা বৰষুণ দি থাকে অনাবৃষ্টি মানে খৰাং বতৰ যে আমি যদি কওঁ বহুত দিন বৰষুণ নিদিয়াৰ ফলত যিটো অৱস্থা হ'ব 2021 চনৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম আছিল স্পেচিয়েল এক্সাম আছিল কৰোনাৰ সময়ৰ সেই পৰীক্ষাৰ এইটো আকৌ প্ৰশ্নকাকত ইয়াত তিনিটা শব্দ আছে স্থাবৰ তিৰস্কাৰ আৰু বিৰাট স্থাবৰ শব্দ ইতিমধ্যে আমি পাইছোঁ স্থাবৰৰ বিপৰীত কি হ'ব অস্থাবৰ তিৰস্কাৰ তিৰস্কাৰৰ বিপৰীত কি হ'ব পুৰস্কাৰ বিৰাট বিৰাট শব্দ মানে বিৰাট আকাৰৰ বুজায় গতিকে তাৰ বিপৰীত শব্দ হ'ব ক্ষুদ্ৰ বা সৰু 2022 চনৰ প্ৰশ্নকাকত মোৰ হাতত বাৰু নাই তাৰ বাবে দুখিত যদি কোনোবাই মোক প্ৰশ্নকাকতটি শ্বেয়াৰ কৰে মই সেই প্ৰশ্নৰ বিপৰীত যিখিনি শব্দ আছে মই সেইখিনি শ্বেয়াৰ কৰি দিম 2022 ৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম আছিল তাৰ প্ৰশ্নকাকতত তিনিটা শব্দ আমাক দিয়া আছিল তাৰ বিপৰীত শব্দ লিখিব লাগে পাৰ্থক্য গোপন আৰু স্থাবৰ পাৰ্থক্যৰ বিপৰীত কি হ'ব সাদৃশ্য বা মিল গোপন প্ৰকাশ্য বা প্ৰকাশিত স্থাবৰ ইতিমধ্যে পাইছে অস্থাবৰ হ'ব 2023 চনৰ প্ৰশ্নকাকত তিনিটা শব্দ দি আছিল আমাক আনন্দ স্থাবৰ আৰু বন্ধন স্থাবৰ নিশ্চয় গম পাইছোঁ যে বাৰে বাৰে আমাক দিয়া আছে আনন্দৰ বিপৰীত হ'ব বেজাৰ বা নিৰানন্দ বা বিষাদ স্থাবৰ অস্থাবৰ হ'ব বন্ধন বন্ধনৰ বিপৰীত কি হ'ব বিচ্ছেদ 2023 চনৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল তাৰ প্ৰশ্নকাকতত তিনিটা শব্দ দিয়া আছিল পৰিমিত অভ্যাস আৰু সৰল পৰিমিত তাৰ বিপৰীত হ'ব অপৰিমিত অভ্যাস অনভ্যাস সৰল জটিল এইখিনি আছিল 2023 চনৰ কম্পাৰ্টমেণ্টেল যিটো পৰীক্ষা আছিল তাৰ প্ৰশ্নকাকত 2024 চনৰ প্ৰশ্নকাকতত তিনিটা শব্দ দিয়া আছিল তাৰ যিকোনো দুটা লিখিব লগা আছিল সুযোগ গোপন আৰু
ঐহিক ইয়াতে সুযোগ শব্দটিৰ বিপৰীত অৰ্থ হ'ব বাধা বা প্ৰত্যাহ্বান গোপন প্ৰকাশ্য বা প্ৰকাশিত ঐহিক পাৰলৌকিক 2024 চনৰ কম্পাৰ্টমেণ্টেল এক্সামৰ আমাৰ প্ৰশ্নত দিয়া বিপৰীত শব্দৰ প্ৰশ্নকেইটা আছিল বিস্তৃত সুখ্যাতি সুকৰ ইয়াৰে বিস্তৃত শব্দ ইতিমধ্যে পাইছোঁ বিস্তৃত মানে ডিটেইল তাৰ বিপৰীত হ'ব শৰ্ট ব্ৰিফ গতিকে ইয়াতে কি হ'ব সংক্ষিপ্ত সুখ্যাতি কুখ্যাতি বা অখ্যাতি আৰু সুকৰ ইয়াৰ কি হ'ব দুষ্কৰ বা কঠিন 2025 চন মানে এইটো বছৰ যেটো বছৰ বৰ্তমান চলি আছে এই বছৰৰ প্ৰশ্নত তিনিটা শব্দ দিয়া আছিল আমাক আদৰ উচিত আৰু চিনাকি আদৰ ইয়াৰ বিপৰীত হ'ব অনাদৰ উচিত অনুচিত চিনাকি অচিনাকি আৰু 2025 চনৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম আছিল তাত দিয়া তিনিটা শব্দ আশা পোহৰ উদয় আশা শব্দৰ বিপৰীত হ'ব নিৰাশা পোহৰ আন্ধাৰ বা এন্ধাৰ উদয় অস্ত উদয় শব্দটি আগতে বাৰু আমাক পৰীক্ষাত দিয়া আছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেনেকুৱা পালে তোমালোকে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু বা ইয়াৰ উপস্থাপন কমেণ্টে জনাবাচোন আৰু তোমালোকে পৰৱৰ্তী ভিডিঅ'টি কোন বিষয়ৰ দশম শ্ৰেণীৰ মানে কোনটো বিষয়ৰ কোনটো পাঠৰ বিচাৰিছা মোক কমেণ্ট কৰি জনাবা বিশেষকৈ ইংৰাজী সমাজ বিজ্ঞান অসমীয়া এইকেইটা বিষয় মই বেছি ভালকৈ তোমালোকক দিম বাকিখিনিও মই তোমালোকৰ প্ৰয়োজন অনুসাৰে আপলোড কৰি থাকিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাইছা তাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ